যে মানুহ আকৌ বহি মোৰ মোবাইলটো কাণত ধৰি লৈছোঁ মই কেনেকৈ ৰিচিভ কৰিলোঁ মই মানে পিটিক্ষা কৰি থাকে মই গণে পাম ওলাই আছোঁ নাই খান খাই জানা মই আকৌ মই বহি আছোঁ এইজন নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ৰাতিপুৱা চাহে খাইছোঁ আচলতে চাহ খাই মেলি সেই কামতে লাগি আছোঁ ৰাতিপুৱাৰ পৰা একদম কাম কৰা দেশত আছোঁ দেই আকাশৰ ঘৰ বুলি পদুম পথাৰ আকাশৰ ঘৰ পদুম পথাৰটো হয় নাই নহয় সেইটো নহয় কোনটো তেতিয়া কোন ৰঙাটো নেকি এইটো ৰঙা কেনে বগা কেনে কোলা কেনে চাইছে হা সেই কিনটো নেকি কাৰণে এতিয়া হেৰিয়ে নে আৰু এটা এইটো চিমন্ত চিনি পোৱা নোপোৱা নাজানো তাৰপিছত আৰু এটা নাই তেনেকৈ ল'ব নাই খাবলৈ এইবিলাক মই কেলে নি খাব আকৌ তাৰপিছত এনা আপুনি মাছটো নি একদম ভাজি কাম মানুহক বুলি নহয় চবেই খাইছোঁ আপুনিহে নাই মানুহেটোচোন খালে না মাছ হেৰি খাওক সেইলৰ কথা নাই নহয় কাক খাবলৈ নিব সময় হ'ল এতিয়া 11:05 ৰাতিপুৱাৰ ভাতটো এইমাত্ৰ খাইছোঁ ৰাতিপুৱা শুই উঠি গা পা ধুই খালোঁ বাৰু কেইটামান কিন্তু সেইখিনি ঠাণ্ডা ভাত আছিলে কালি ভাত আছিলে এতিয়া খালোঁ আমাৰ ঘৰৰ পিছফালৰ ভাগটো এনেকুৱা মই জানো প্ৰত্যেক ঘৰ মানুহৰ পিছফালৰ ভাগটো এনেকুৱাই বেয়াই হয় একদম সন্মুখৰ ভাগটো কি ধুনীয়াকৈ সজাই পৰাই ৰাখে ন আমাৰো সেই বেয়া বেছিকৈ সেই সন্মুখৰ ভাগটোৱে ভাল কৰি ৰাখোঁ যে কোনোবা আহি দেখিবহি যে ভাল বুলি ক'ব আমুক তামুক এতিয়া মাটি কামেই কৰি আছোঁ ভাতটো খালোঁ দেখিলে আপোনালোকে এতিয়া ওলাই আহিছোঁ অকণ বহোঁ কথা পাতোঁ
আকৌ যিমান পাৰোঁ কৰিম আৰু সময় হ'ল এতিয়া 4:15 সেই অথনিতে কিবাকিবি কামবিলাক কৰি আছিলোঁ মাটি খন্দা কাম এতিয়া সেইবিলাক সামৰি বাৰীলৈ আহিছোঁ টেঙা অলপ ছিঙিবলৈ বুলি হাতত ফুটা কৰি এটাও নাই বোলো টেঙা অলপকে বজাৰত বিকোঁগৈ 600-700 বুলি পোন শুনিছোঁ কিমান পাওঁ মই নাজানো আৰু এইবোৰ টেঙা ছিঙি অকলে নহয় ল'ৰা এটা আনিছোঁ পকাই ছিঙিবি পকাই মানে কি এনেকৈ ধুনীয়াকৈ ছিঙিবি এইটো ছিঙি অঁ চব ছিঙি একো নহয় সৰু ডাঙৰ কথা নাই ছিঙি বেছি সৰু নিছিঙিবি খালি চিং ফুল পূৰা আহিছে একদম বহুত ফুল আছে বহুত ফুল অঁ টেঙা ছিঙি আছিলোঁ হয় বাৰীলৈ গৈ আৰু আহিও ভৰালোহি এনেকৈ দেখিছে ইয়াত আছে 240টা টেঙা আৰু এপোনত হয় 80টা 8×3 = 24 240টা 3 পোন হ'ল এয়া আমি দুটাই ছিঙিলোঁ বজাৰত শুনি আছোঁ এপোন টেঙাত 600 টকা 700 টকা পোন সেইটো একদম মানে পিয়'ৰ কাজি নেমুটো আমাৰ এইটো মানে কি কাজি নেমুৱে হয় কিন্তু এইটো হাইব্ৰিড কাজি নেমু বাকলিটো বাদুটো ডাঠ বেপাৰী ল'বলৈ মন একেবাৰে নকৰে মই ভাবিছোঁ বেলেগে যদি 600 টকা পাইছে 700 টকা পাইছে মোক 700 টকা নালাগে মোক 500 টকা পালেও হ'ব 3 পোনত 1500 টকা পালেও হ'ব 1500 টকাও নালাগে 1000 টকা পালেও হ'ব 1000 টকাও নালাগে 800 টকা পালেও হ'ব মই ভাবিছোঁ বেপাৰীকটো মই সেই গোটেই ক'ম বেলেগে যেনেকৈ বিকিছে 600 টকা 700 টকা এনেকৈ প্ৰথমতে ক'ম তাৰপিছত আৰু যে তোমাৰ টেঙাটো এনেকুৱা তেনেকুৱাহে বা অকণমান দেৰি ৰৈ চাম আৰু তেতিয়া দি দিম আৰু উপায় নাইকিয়া নহয় কালি দেখা যাব মই চেষ্টা কৰিম দেখুৱাবলৈ আৰু ভিডিঅ'টো আগ নবঢ়াওঁ বাকী এয়াই আৰু আমাৰ বাৰীৰ পৰিৱেশ বাকী বাগানৰ পাত ছিঙিবলৈ হৈছেগৈ সেইখিনি ছিঙাম বাকী কাম অলপ আছে ঘৰৰ কৰি মেলি হৈ থাকিব চব লাহে দিয়ে অকণমান 360 ডিগ্ৰী শ্বৰ্ট আপোনালোকক দেখুৱাই দিছোঁ দেখিলে 360 ডিগ্ৰী এয়া মই বাৰীত আছোঁহি আৰু দিয়ক কাইলৈ লগ পাম নতুন ভিডিঅ'ত যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰিব কোন জেগাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব যদি কোন জেগাৰ পৰা আপুনি নতুনকৈ চাই আছে কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব